নমস্কাৰ সকলোলৈকে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইণ্টাৰেষ্ট ইন লাৰ্ণিঙলৈ। এতিয়া হয়তো সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈ আছে যে GT/PGT ৰিজাল্ট কেতিয়া দিব, কেতিয়ালৈকে ফাইনেল এনচাৰ কি আপডেট কৰিব আৰু নেটত আমাৰ আপলোড দিব। DSCৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাৰ পাছত ভেৰিফিকেশ্যন কেতিয়ালৈ হ'ব আৰু হয়তো ৰিজাল্ট এইটো বছৰত নহয় 2026লৈকে যাব পাৰে নেকি, তেনেকুৱা ধৰণৰ প্ৰশ্ন উদয় হৈছে বহুতৰে মনত। এতিয়া কথাটো হ'ল, যদি ভেৰিফিকেশ্যন যদি দিলে হয় তেতিয়া কি হ'ব? ভেৰিফিকেশ্যন যদি অকণমান দেৰি কৰে তেতিয়া কি হোৱাৰ চান্স এটা আছে? আপোনালোকে কি ভাবে? বহুতে ভাবি আছে এপিয়াৰিংখিনিয়ে চাকৰি পাই যাব, কাৰণ বহুত এপিয়াৰিঙৰ ভাল মাৰ্কছ এটা আছে বুলি ধাৰণা কৰি লোৱা হৈছে। গতিকে মোৰ মতে দিলে কৰিলেও নকৰিলেও ভেৰিফিকেশ্যন যিটো নিয়ম মতে হ'ব লাগে সেইমতে হ'ব। কাৰণ এডভাৰটাইজমেণ্টৰ আগত যিসকলৰ BEd বা মাষ্টাৰ ডিগ্ৰী ক্লিয়াৰ হৈছিলে তেখেতসকলেহে আচলতে এই পোষ্টকেইটাত এপ্লাই কৰাৰ কাৰণে যোগ্য। আৰু যিসকলে এনেই কিবা এটা মাৰ্কছ ভৰাই পৰ্টেলত এপ্লাই কৰিছিলে তেখেতসকল আচলতে এই পোষ্টকেইটাৰ কাৰণে যোগ্য নহয়, যদিও তেখেতসকলৰ এটা ভাল মাৰ্ক পাব পাৰে পিছত BEd বা মাষ্টাৰ ডিগ্ৰীত, কিন্তু তেখেতসকল আচলতে এইটোত যোগ্য নহয়। গতিকে তেখেতসকলেও বেয়া পাব নালাগে, কাৰণ তেখেতসকল ফ্ৰেছ কেণ্ডিডেট, তেখেতসকলৰ বহুত বছৰ আছে। কিছুমান এনেকুৱা কেণ্ডিডেট আছে যিসকলৰ এইটোৱে হয়তো লাষ্ট চান্স, গতিকে তেখেতসকলে বেয়া পাব নালাগে। তেখেতসকলৰ ঘৰৰো হয়তো কোনোবা থাকিব পাৰে, দাদা বাইদেউ, গতিকে তেখেতসকলে এইটো বেয়া পাব নালাগে। তেখেতসকলো আমাৰ মাজৰে এজন। গতিকে ভেৰিফিকেশ্যনটো ঠিকমতে হ'ব লাগে আৰু সুন্দৰকৈ এটা মেৰিট লিষ্ট বনাব লাগে। আৰু হয়তো প্ৰথমে যদি 1:2 দিয়ে তেতিয়াহ'লে কাট অফ কিছু কমিব, কিন্তু তাৰপিছত আকৌ যদি ভেৰিফিকেশ্যন কৰে, মানে ভেৰিফিকেশ্যন নকৰাকৈ যদি 1:2 বনায় তাৰপিছতহে ভেৰিফিকেশ্যন কৰে, তেতিয়া প্ৰথম অৱস্থাত কাট অফ কিছু কমাৰ চান্স থাকে, পিছত কিন্তু অকণমান হাই হ'ব, যিহেতু 1:1লৈকে আহি যাব ফাইনেল চিলেকশ্যনত। আৰু যদি আগতে ভেৰিফিকেশ্যন কৰাৰটো প্ৰশ্ন নাহে মোৰ মতে, কাৰণ ইমান কেণ্ডিডেট আছে যিসকলে মাৰ্কছ কম পাইছে, গতিকে তেখেতসকলক আৰু এটা ভেজাল চপাই নলয় গভমেণ্টে, বোলে আকৌ এটা চিডিউল বনাব লাগিব তেখেতসকলক হেৰি কৰাৰ কাৰণে। গতিকে 1:2 হিচাপতে হয়তো হ'ব পাৰে ভেৰিফিকেশ্যন, আশা ৰাখক আপোনালোকে। আৰু ৰিজাল্টৰ কথা এতিয়ালৈ ক'ব নোৱাৰি। আজিতো 11 তাৰিখ, আজি আমাৰ মামা লাইভ অহা কথা আছে। আজি নহয়, আচলতে আজি এক্সপাৰ্ট কমিটি বহাৰ কথা আছে। এনচাৰ শ্বীটৰ ওপৰত যিটো এনচাৰকে ফাইনেল এনচাৰকে যিটো দিব, তাৰপিছত তেখেতে আপলোড মানে লাইভ আহিম বুলি কৈছিলে। হয়তো আজিও আহিব পাৰে, হয়তো কালিও আহিব পাৰে, হয়তো এসপ্তাহ পিছতো আহিব পাৰে। গতিকে আপোনালোকৰ যিটো প্ৰতীক্ষা, কিবা এটা নহয় কিবা এটা আজি ৰিজাল্ট পাব আপোনালোকে, হয়তো কিবা এটা আপডেট পাব। মামাই নক'লেও অফিচিয়েল যদি কোনোবা তেনেকুৱা খবৰ ল'ব পৰা মানুহ আছে বা গ্ৰুপত কাৰোবাৰ পৰা হ'লেও কাৰোবাৰ পৰা কিবা এটা নিশ্চয় পাব বুলি আশা কৰিব পাৰি। আৰু কাট অফৰ ক্ষেত্ৰত আৰু বিশেষ ক'বলগীয়া নাই। কাট অফটো মানে কোনেও ক'ব নোৱাৰে ইমান কাট অফ যাব, কাট অফৰ কোনো নিৰ্ধাৰিত মান নাই বুলি ক'ব লাগিব আমি। কাৰণ কোনোবা এটা কেটেগৰীত কোনোবাই 80লৈকে গৈছে, হঠাৎ 60লৈকে নামি আহিব পাৰে যদি মাজত তেনেকুৱা নম্বৰ পোৱা কেণ্ডিডেট নাই। গতিকে কাট অফটো ইমান আইডিয়া কৰিব নোৱাৰি আচলতে। কিন্তু ADREৰ দৰে নহ'ব লাগে, কাৰণ ADREৰ লাখ লাখ ষ্টুডেণ্ট আছিলে, তাতে অপেন বুলি ক'ব লাগিব, মানে এনি গ্ৰেজুৱেট দিছিলে আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ অপেনে, কাৰণ গ্ৰেজুৱেশ্যনটো আজিকালি কমন হৈ গৈছে কোৱালিফিকেশ্যন। কিন্তু ইয়াতে কিছুমান বান্ধোনৰ মাজত বান্ধি থৈ দিয়া আছে GT/PGTৰ ক্ষেত্ৰত, মানে গ্ৰেজুৱেশ্যনত 50% মাৰ্ক লাগিব, লগতে BEd পাছ কৰিব লাগিব, মাষ্টাৰ ডিগ্ৰী 50% মাৰ্ক লাগিব PGTৰ কাৰণে, লগত BEd ক্লিয়াৰ হ'ব লাগিব, ঠিক তেনেকুৱা ধৰণৰ কথা। গতিকে আশা ৰাখক আপোনালোকে নিশ্চয় এটা ভাল খবৰ পাব। ময়ো ভাবিলোঁ ভিডিঅ'টো এনেই ডিছকাশ্যনৰ কাৰণে বনাওঁ, নিগেটিভলি নল'ব। সকলোৱে পাক চাকৰি, সকলোৱে পাব লাগে, কাৰণ চাকৰি এটা খুবেই প্ৰয়োজন, বিশেষকৈ যিখিনি আমি মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী।
গতিকে আৰু গোটেইখিনি যিখিনি কেণ্ডিডেট সকলোৱে মানে এডুকেটেড হয় আৰু সকলোৱে মই ভাবোঁ সকলোৰে জীৱনটো ভাল হওক আৰু নেক্সট কোনোবা চিলেকশ্যন নহ'লেও নাৰ্ভাছ হ'ব নালাগে এইটো এটা অপৰচুনিটি বুলি ভাবিলে হ'ল নেক্সট অপৰচুনিটি আৰু আহিব গতিকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন মতামতবিলাক কেনেকুৱা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যদি কিবা নতুন ইনফৰমেশ্যন পাম নিশ্চয় মই এই ভিডিঅ'ৰ জৰিয়তে আপলোড কৰি থাকিম